নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আজিৰ এই ভিডিঅ'টোলৈ। আজিৰ দিনটোত ওলোৱা চৰকাৰী বিভাগত যিমানবোৰ চাকৰি ওলাইছে আৰু লগতে যিবোৰৰ ৰিজাল্ট দিছে সকলোবোৰ আমি এটা ভিডিঅ'ৰ মাধ্যমতে আলোচনা কৰিম। গতিকে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। যদি চেনেলটো নতুন হয় তেতিয়াহ'লে প্ৰথমে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে আপোনালোকে অনাগত দিনত সকলো নটিফিকেশ্যন বা জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। তেন্তে আজিৰ দিনটোৰ এই ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, প্ৰথমটো আমি আৰম্ভ কৰোঁ। এইটো আহিছে ASCFMS ফালৰ পৰা। এইটো আছাম ফাইনেন্স ডিপাৰ্টমেণ্টৰ হয়। ভালদৰে অলপ চাই লওঁ কেনেকুৱা কি কৰিব লাগিব। এ ৰেজিষ্টাৰ্ড ছ'চাইটি আণ্ডাৰ ফাইনেন্স ডিপাৰ্টমেণ্ট, আছাম ছ'চাইটি ফৰ কম্প্ৰিহেনচিভ ফাইনেন্সিয়েল মেনেজমেণ্ট ছিষ্টেম, দিছপুৰ আছাম ছেক্ৰেটেৰিয়েট আছে। আৰু ৰিকুৱেষ্ট ফৰ ৰিক্ৰুটমেণ্ট এইটো দিয়া আছে। আৰু আছাম ছ'চাইটি ফৰ কম্প্ৰিহেনচিভ ফাইনেন্সিয়েল মেনেজমেণ্ট ছিষ্টেম invites expression of interest from eligible candidates for employment on contractual basis for establishment and operationalization of PMU under Institutional Finance Department, Government of Assam. Position team leader, CTP range month 1.5 লাখৰ পৰা 2,15,000 লৈকে তেনেকুৱা পজিশ্যনকেইটা দিয়া আছে। লিগেল এক্সপাৰ্ট, বেংকিং এক্সপাৰ্ট, DPT ডোমেইন এক্সপাৰ্ট, ট্ৰেইনিং এণ্ড কোঅৰ্ডিনেশ্যন এক্সপাৰ্ট, IT support associate, grievance redressal associate, multitasking assistant. Detail REOI terms of reference and application formats are available in the following link. তলৰ লিংকটোত আপোনালোকে যদি চাই তেতিয়াহ'লে ইয়াত আপোনালোকে পাই যাব। আৰু যিহেতু মই আপোনালোকক দেখাই দিছোঁ, মই অফিচিয়েল ৱেবছাইটো অ'পেন কৰি ৰাখিছোঁ। বন্ধু বান্ধৱীসকল, এইটো অফিচিয়েল ৱেবছাইট হয়। আৰু যেনেকুৱা ৱেবছাইটৰ ওপৰতে দেখা পাইছে বাৰত যেনেদৰে লিখা আছে তেনেদৰে আপোনালোকে অ'পেন কৰিব লাগিব গুগলত। আৰু বৰ্তমানলৈকে ইয়াত মই লিংকটো পোৱা নাই, ঠিক আছে। আৰু যদি আপোনালোকে যদি কৰিব বিচাৰে তেতিয়াহ'লে ইয়াত আহি থাকিব লাগিব আৰু লিংকটোৰ কাৰণে, যাতে ইয়াত আপোনালোকে পাই যাব পাৰে, ঠিক আছে। যেতিয়াই আপোনালোকে পাব তেতিয়াহে ডাউনলোড কৰিব পাৰিব। ইয়াত আপোনালোকে ভিজিট কৰি থাকিব, যেতিয়া ইয়াত উপলব্ধ হ'ব ডাইৰেক্টলি এবাৰ চাই ল'ব আৰু কেনেদৰে কি এপ্লাই কৰিব লাগিব ভালদৰে তেতিয়া গম পাব। Next হৈছে applications are invited from intending candidates for constitution of Circle Quick Response Team at Majuli Revenue Circle for enrollment as a member of the CQRT. ঠিক আছে, number of CQRT members required 8 knows how to apply. The application as per prescribed format may be downloaded from www.majuli.gov.in and must be submitted to the undersigned or on or before 4 August 2021 up to 4 PM. ঠিক আছে, অফিচ অফ দ্য চাৰ্কল অফিচাৰ মাজুলী ৰেভিনিউ চাৰ্কল, কমলাবাৰী, মাজুলী। এইটো অফিচিয়েল ৱেবছাইটত গৈ এবাৰ ভিজিট কৰি চাওঁ, তাত যদি আছে তেতিয়াহ'লে কেনেদৰে এপ্লাই কৰিব লাগিব সকলোবোৰ দেখাম। বন্ধু বান্ধৱীসকল, ইয়াত আপোনালোকে যেতিয়া অফিচিয়েল ৱেবছাইটত আহিব, ঠিক আছে, পৰ্টেলত যেতিয়া আহিব ৰিক্ৰুটমেণ্ট নটিচ দেখা পাব। ইয়াত আপোনালোকে প্ৰথমতে যিটো দেখা পাব টাইটেলত লিখা আছে ডাউনলোডছ, এডভাৰটাইজমেণ্টটো আপোনালোকে ডাউনলোড কৰিব লাগিব। অলপ সময় ৱেইট কৰিব ডাউনলোড হোৱালৈকে। ডাউনলোড হোৱাৰ পিছত আপোনালোকে মেনুৱেলি অ'পেন কৰিব লাগিব। যিহেতু ইয়াত ডাইৰেক্টলি অ'পেন নহয়, আপোনালোকে 3 ডটত গৈ ডাউনলোডত অপশ্যনত ক্লিক কৰি ল'ব। তাৰপিছত এডভাৰটাইজমেণ্টটো অ'পেন কৰিব। ইয়াত দেখা পাব সকলোবোৰ দিয়া আছে ডেটৰ সৈতে, জব ডিটেইলছ দিয়া আছে, কেনেদৰে কি কাম কৰিব লাগিব। 8টা পোষ্ট আছে অনলি ফৰ মাজুলী ৰেভিনিউ চাৰ্কেলৰ কাৰণে। হাউ টু এপ্লাই, আপোনালোকে এপ্লাই কেনেদৰে কৰিব লাগিব। দ্য এপ্লিকেশ্যন মাষ্ট বি ছাবমিটেড এজ পাৰ প্ৰেছক্ৰাইব এপ্লিকেশ্যন ফৰ্ম এ application for enrollment as a member of the Circle Quick Response Team, which may be downloaded from Assam from www.majuli.gov.in. মই এবাৰ দেখাই দিবলৈ চেষ্টা কৰিম ক'ৰ পৰা আপোনালোকে ফৰ্মখন ডাউনলোড কৰিব পাৰিব। আৰু লগতে দিয়া আছে সকলো ডকুমেণ্ট ছেল্ফ এটেষ্টেড কৰি কপি কৰি আপোনালোকে পঠিয়াব লাগিব, ঠিক আছে। Certificate related to civil defense, NCC, NSS and any other documents related to disaster management and আৰু 2টা কপি পাছপোৰ্ট চাইজ ফটোগ্ৰাফ দিব লাগিব, ঠিক আছে। The application are requested to submit application to the office. আৰু আপোনালোকে যেতিয়া এপ্লিকেশ্যনখন ছাবমিট কৰিব তাৰ ওপৰতে যিটো এনভেলপ হ'ব তাত এইটো লিখিব লাগিব, ঠিক আছে। অফিচ অফ দ্য চাৰ্কল অফিচাৰ মাজুলী ৰেভিনিউ চাৰ্কল, কমলাবাৰী, মাজুলী, এড্ৰেছিং টু দ্য ছেম। লাষ্ট ডেট হ'ব আপোনালোকৰ 4 আগষ্টলৈকে সন্ধিয়া 4 বজালৈকে থাকিব, ঠিক আছে। আৰু তাৰপিছত যদি ৰিচিভ হয় তেওঁলোকে ৰিচিভ কৰে তেতিয়াহ'লে কোন ধৰণৰ আপোনালোকে সেইটো এপ্লিকেশ্যনখন ৰিজেক্ট হৈ যাব, ঠিক আছে। আৰু ডিটেইলছ অফ স্ক্ৰিনিং টেষ্ট দিয়া আছে, কেনেদৰে কি হ'ব আপোনালোকে এবাৰ চাই ল'ব। কেতিয়া হ'ব, শ্বৰ্ট লিষ্ট কেতিয়া হ'ব, কেনেদৰে কি কৰিব লাগিব ডিটেইলছ দিয়া আছে, আপোনালোকে এবাৰ চাব। ডিউৰেশ্যন দিয়া আছে, ডিউৰেশ্যনটো কিমান দিনৰ হ'ব। ইয়াত 1 year মিনিমাম দিয়া আছে।
আৰু সিলেকশ্যন ক্ৰাইটেৰিয়াও দিয়া আছে কেনে ধৰণৰ সিলেকশ্যন কৰা হ'ব এবাৰ আপোনালোকে ভালদৰে চাই ল'ব পাৰিব এভৰি CQRT will comprise an 8-member team out of that 8 members 2 members will be female and 1 members can be transgender so এনে ধৰণৰ হ'ব আপোনালোকৰ কাৰণে তাৰপিছত সিলেকশ্যন টু সাৰ্কল কুইক ৰেসপন্স টিম will depend on the following criteria এসমূহ ক্ৰাইটেৰিয়া ভিতৰত থাকিলে আপোনালোকে সিলেকশ্যন প্ৰক্ৰিয়াটো হ'ব ঠিক আছে সো এবাৰ আপোনালোকে ভালদৰে চাব সকলো এবাৰ নিজে বুজি পাব যদি কিবা জানিব লগা থাকে কিবা বুজাত অসুবিধা হ'লে তলত কমেন্ট কৰিব মই নিশ্চয় আপোনাক ৰিপ্লাই কৰিম কিন্তু ইমানখিনি কাৰণে আপোনালোকে ভালদৰে চাব পাৰিব ৰেমুনাৰেশ্যন দিয়া আছে দেখো চাব the payment rates applicable in case of CQRT member will be as per rates mentioned under Annexure 1 which will be paid on attending duty or attending any register management training each CQRT member will be paid 120 per day during training the CQRT member will be claim remuneration as per incentive claim for form at form C so এখিনি আপোনালোকে নিজে বুজি পাইছে ট্ৰেইনিং সময়ত আপোনালোকক পাৰ ডে 120 কে দিয়া হ'ব আৰু ক্লেম কৰিব পাৰিব ইনসেন্টিভ ফৰ্ম C ফিল কৰি কিনে আপোনালোকে ক্লেম কৰিব পাৰিব ৰেসপন্সিবিলিটি এণ্ড ডিউটিজ দিয়া আছে কি হ'ব আপোনালোকে এবাৰ চাই ল'ব পাৰিব সো ইমানখিনি আছিল এইখিনি আৰু ফৰ্মখন ইয়াত দিয়া আছে এখন ফৰ্ম আপোনালোকে ফিল কৰিব পাৰিব ডাউনলোড কৰিব বা আপোনালোকে মেনুৱেলিও প্ৰিন্ট কৰিব পাৰিব ঠিক আছে সকলোবোৰ লিখি ল'ব তাৰপিছতে প্ৰিন্ট কৰাৰ পিছত সাবমিট কৰিব যিবোৰ যাৱতীয় নথিপত্ৰ দিব লাগে সকলোবোৰ দি আপোনালোকে এপ্লাই কৰিব পাৰিব সো এইটো আসলে যিসকলে এপ্লাই কৰিব বিচাৰে তেওঁলোকে অতি সোনকালে এপ্লাই কৰিব পাৰে সো নেক্সট আসলে CNES Guwahati invites application for appointment on contractual basis for the following positions under both clinic program supported by NHM Government of Assam candidates can apply at admin sst@cnes.org on or before 8 August 2021 candidates without the mentioned qualification need not apply for more details visit official website আপোনালোকে দেখা পায় যে যদি ইচ্ছুক হয় তলৰ যিটা পোষ্ট পজিশন দিয়া আছে সকলোবোৰ যদি আপোনালোকে এলিজিবল হয় তেতিয়ালে এপ্লাই কৰিব অন্যথা এপ্লাই কৰিব নকৰিব যদি আপোনালোকৰ ৰিকুইজিট কোৱালিফিকেশন মিলা নাই বা এলিজিবল নহয় ঠিক আছে এপ্লাই কৰিবৰ কাৰণে দিয়া আছে admin@st@c এটা হাইফেন দিয়া আছে nes.org ইয়াত আপোনালোকে মেইল কৰিব লাগিব ঠিক আছে আৰু যদি কিবা জানিব লগা থাকে অফিচিয়েল ওয়েবসাইট দিয়া আছে ভিজিট কৰিলে আপোনালোকে সকলো তথ্য গম পাব মই বিশেষসমূহ কৈ দিছো আপোনালোকক প্ৰথমটো ডিস্ট্ৰিক্ট প্ৰগ্ৰাম অফিচাৰ ফুল টাইম মাস্টাৰ ডিগ্ৰী হ'ব লাগিব সোশ্যাল ওয়ার্কছত ঠিক আছে বা সোশিয়োলজি রুরাল ডেভেলপমেন্ট এটা হ'ব লাগিব ৰেমুনাৰেশ্যন 20000 টকা আপোনালোকক মাহিলি দিয়া হ'ব আৰু 1 ইয়াৰ এক্সপেৰিয়েন্স বিচৰা আছে মেডিকেল অফিচাৰ MBBS হ'ব লাগিব MBBS ডিগ্ৰী 44500 দিয়া হ'ব আৰু মেডিকেল অফিচাৰ আয়ুৰ BMS ডিগ্ৰী কৰা হ'ব লাগিব 30500 দিয়া হ'ব নেক্সট আছে লাষ্ট আছে ফাৰ্মাসিষ্ট লগতে ডিপ্লোমা কৰা হ'ব লাগিব ফাৰ্মাসিষ্টৰ ঠিক আছে আৰু 15500 তেওঁক দিয়া হ'ব আৰু যদি সকল এলিজিবল হয় তেওঁলোকে সকলোবোৰ নথিপত্ৰ হৈতে যাৱতীয় নথিপত্ৰ এনক্লোজ কৰি কিনে নিজৰ সেলফ এটেস্টেড হয়তে ডাইৰেক্টলি মেইল কৰিব লাগিব মেইল আইডি দিয়া আছে তথাপি এবাৰ আপোনালোকে অফিচিয়েল ওয়েবসাইট ভিজিট কৰিব আৰু তাত গোটেই এডভাৰটাইজমেন্টটো ভালদৰে পঢ়ি ল'ব তাৰ পিছতে এপ্লাই কৰিব নেক্সট আসলে এটো এটা ৰিজাল্ট হয় ৰিজাল্ট অফ দা ৰিটেন টেষ্ট হেল্ড অন 21st February 2021 for the recruitment of junior administrative assistant in the Janata Bhavan Assam Secretariat so যিসকলে জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এসিস্ট্যান্টৰ এক্সাম দিছিলে জনতা ভৱন আসাম সেক্ৰেটাৰিয়েটত আৰু পৰীক্ষাটো হৈছিলে 21st February 2021 ত আৰু আপোনালোকে যদি ইয়াত যদি আপোনালোকে ৰিটেন দিছিলে তেতিয়ালে নিশ্চয় গম পাব এই ৰিজাল্টটো দিয়া আছে সকলো ৰিজাল্ট দিয়া আছে যিসকলে ৰিজাল্টৰ কাৰণে ওয়েট কৰি আছিল তেওঁলোকে ইয়াত চাব পাৰে ডাইৰেক্টলি ডাউনলোড কৰিব পাৰে ঠিক আছে তাৰ নেক্সট যি হ'ব কি ষ্টেপ হ'ব এইটো আপোনালোকে নিজে গম পাব ভিজিট কৰিব লাগিব অফিচিয়েল ওয়েবসাইটত ঠিক আছে সো আজিৰ দিনটো ইমানখিনি আছিল আপোনালোকক জনাবলগীয়া গভৰ্ণমেণ্ট ডিপাৰ্টমেণ্টৰ যিবোৰ জব ওলাইছে বা ৰিজাল্ট দিছে যদি ভিডিও চাই ভাল পালে তেন্তে লাইক কৰি দিব আৰু সকলো বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰি দিব যাতে এইসমূহ ভিডিও চাই কিনে তেওঁলোকে উপকৃত হ'ব পাৰে ভিডিওটো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ